আপোনাৰ অন্যতম এক প্ৰতিশ্ৰুতি আছিলে তেতিয়া আপুনি কোচিং চেণ্টাৰ মুকলি আৰু প্ৰথমটো কথা দি কথা ৰাখিলে চাওক আমি ৰাজনীতি কৰোঁ সমাজৰ কাৰণে, ৰাজনীতি কৰোঁ ৰাইজৰ কাৰণে, আৰু আমি যিটো দলত ৰাজনীতি কৰোঁ তাত কথা দি কথা ৰখাটো নেতৃত্বৰ লক্ষ্য ৰাখি থাকে। গতিকে মোৰো সেইটো এটা খুব অন্যতম সপোন আছিল আৰু ৰাইজক মই প্ৰতিশ্ৰুতি দিছিলোঁ যে বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাৰ পিছত মই প্ৰথম এটা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ মই আৰম্ভ কৰিম 4টা জিলা পৰিষদত। কিন্তু কাৰিকৰী কাৰণত 4টা জিলা পৰিষদত প্ৰথমতে মই কৰিব নোৱাৰোঁ, 2টাত কৰিম। আজি প্ৰথমটো আৰম্ভ কৰিছোঁ। মাননীয় আমাৰ খুব এটা আগশাৰী শিক্ষানুষ্ঠান প্ৰশিক্ষণ প্ৰতিষ্ঠান টাইমৰ লগত ইতিমধ্যে কথা পাতিছোঁ। মোৰ লগত প্ৰাক্তন প্ৰশাসনিক বিষয়া মাননীয় বিকাশমুদি ডাঙৰীয়া আছে, সন্মানীয় সৌমেন দাস ডাঙৰীয়া আছে, আৰু অনাগত দিনত চামগুৰি অঞ্চলৰ যুৱ প্ৰজন্মই যাতে এটা সঠিক প্লেটফৰ্ম পায়, এটা সঠিক ফাউণ্ডেশ্যন পায়, তেওঁলোকে যাতে অন্যান্য আগশাৰীৰ অনুষ্ঠানসমূহৰ দৰে তেওঁলোকে যাতে ইয়াত এটা বেছিক ফাউণ্ডেশ্যন গঢ়ি তুলিব পাৰে, এই ক্ষেত্ৰত মই সততে কাম কৰিম। এইটো মোৰ লক্ষ্য আৰু উদ্দেশ্য। প্ৰথমতে ইয়াত আমাৰ 200 ছাত্ৰ ছাত্ৰী হ'ব, কিন্তু যিহেতু আমি কাৱৈমাৰী হাইস্কুলত আমি আৰম্ভ কৰিম, এতিয়াতো নিৰ্বাচনৰ চলি আছে, গতিকে আমি বিহুৰ পিছৰ পৰা ADRE প্ৰথম 45 দিনীয়া এটা কোচিং, তাৰ লগে লগে এটা পাৰ্চনেলিটি ডেভেলপমেণ্ট আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিষয়ত আমাৰ ফেকাল্টি সন্মানীয় উচ্চস্তৰৰ ফেকাল্টিসকল আছে, তেওঁলোকে বিবেচনা কৰি এটা কোৰ্চ মেটেৰিয়েল বনাব আৰু একৰ্ডিং টু সেই কোৰ্চ মেটেৰিয়েলত ভৱিষ্যতলৈ আমি আমাৰ কাৰ্যপন্থা আগবঢ়াই নিম।